জলসিঞ্চন বিভাগ খেতি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক খেতি পথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই খেতি পথাৰত যি আচলতে জলসিঞ্চনৰ যি অভাৱ হৈছে তাৰ দাবীত আৰু যি আচলতে জলসিঞ্চন বিভাগটো আছে তাৰ কৰ্মন্য বিভাগ তাৰ মানে প্ৰতিবাদত আজি আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ পৰা আচলতে আমি ক'ব খোজোঁ যে আচলতে আজি আমি একবিংশ শতিকাৰ দ্বিতীয় দশকত থিয় হৈ আজিও যদি আমি কেৱল মাত্ৰ প্ৰকৃতিক নিৰ্ভৰ কৰি আমি আমাৰ খেতিয়কে যদি খেতি বাতি কৰে তেতিয়াহ'লে কেনেকৈ হ'ব এইটো আচলতে খুব লজ্জাৰ বিষয় গতিকে এই সময়তে আচলতে আমাৰ একে সময়তে আমাৰ আচলতে যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকে আচলতে কৈছে যে অসমৰ সমূহ জিলাসমূহত 60 পৰা 90% আচলতে বৰষুণ কমিছে গতিকে সেই সময়ত আচলতে এই চৰকাৰৰ কৰণীয় কি আছিল বা জলসিঞ্চন বিভাগটো কৰণীয় কি আছিল তেওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই এইখন চৰকাৰৰ খেতিয়ক বা খেতিৰ লগত কোনো ধৰণৰ পৰিকল্পনা নাই কোনো ধৰণৰ নতুন চিন্তা বা নতুন উদ্যমেৰে তেওঁলোকে কাম কৰা কোনো ধৰণৰ পৰিকল্পনা নাই গতিকে তেওঁলোক আচলতে ব্যৰ্থ হৈছে আৰু যিজন মন্ত্ৰী আছে তেওঁলোকে আচলতে যি মন্ত্ৰিত্ব আচলতে ত্যাগ কৰিব লাগে কাৰণ তেখেতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে খেতি আৰু খেতিয়কৰ আচলতে খেতিত আচলতে যি উপযুক্ত পানী পৰিমাণ পানী যাতে দিয়াৰ ব্যৱস্থা কৰে লগতে আচলতে খেতি আৰু খেতিয়কৰ দুয়োটাৰ মানে নতুন চিন্তাৰ নতুন পৰিকল্পনা যাতে কাম কাজবোৰ আৰম্ভ কৰে তাকে আমি আজি আহ্বান জনাইছোঁ অন্যথা ইয়াত কৰি আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক বৰপেটা জিলা ছাত্ৰ সন্থা জিন্দাবাদ বৰপেটা জিলা ছাত্ৰ সন্থা জিন্দাবাদ জলসিঞ্চন অসম ছাত্ৰ সন্থা জিন্দাবাদ অসম ছাত্ৰ সন্থা জিন্দাবাদ বৰপেটা জিলা ছাত্ৰ সন্থা জিন্দাবাদ বিভাগৰ কাম নাই জলসিঞ্চন বিভাগ খেতি পথাৰত উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক খেতি পথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই খেতি পথাৰত যি আচলতে জলসিঞ্চনৰ যি অভাৱ হৈছে তাৰ দাবীত আৰু যি আচলতে জলসিঞ্চন বিভাগটো আছে তাৰ কৰ্মন্য বিভাগ তাৰ মানে প্ৰতিবাদত আজি আমি বিক্ষোভ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ পৰা আচলতে আমি ক'ব খোজোঁ যে আচলতে আজি আমি একবিংশ শতিকাৰ দ্বিতীয় দশকত থিয় হৈ আজিও যদি আমি কেৱল মাত্ৰ প্ৰকৃতিক নিৰ্ভৰ কৰি আমি আমাৰ খেতিয়কে যদি খেতি বাতি কৰে তেতিয়াহ'লে কেনেকৈ হ'ব এইটো আচলতে খুব লজ্জাৰ বিষয় গতিকে এই সময়তে আচলতে আমাৰ একে সময়তে আমাৰ আচলতে যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকে আচলতে কৈছে যে অসমৰ সমূহ জিলাসমূহত 60 পৰা 90% আচলতে বৰষুণ কমিছে গতিকে সেই সময়ত আচলতে এই চৰকাৰৰ কৰণীয় কি আছিল বা জলসিঞ্চন বিভাগটো কৰণীয় কি আছিল তেওঁলোকৰ কোনো ধৰণৰ পৰিকল্পনা নাই এইখন চৰকাৰৰ খেতিয়ক বা খেতিৰ লগত কোনো ধৰণৰ পৰিকল্পনা নাই কোনো ধৰণৰ নতুন চিন্তা বা নতুন উদ্যমেৰে তেওঁলোকে কাম কৰা কোনো ধৰণৰ পৰিকল্পনা নাই গতিকে তেওঁলোক আচলতে ব্যৰ্থ হৈছে আৰু যিজন মন্ত্ৰী আছে তেওঁলোকে আচলতে যি মন্ত্ৰিত্ব আচলতে ত্যাগ কৰিব লাগে কাৰণ তেখেতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে খেতি আৰু খেতিয়কৰ আচলতে খেতিত আচলতে যি উপযুক্ত পানী পৰিমাণ পানী যাতে দিয়াৰ ব্যৱস্থা কৰে লগতে আচলতে খেতি আৰু খেতিয়কৰ দুয়োটাৰ মানে নতুন চিন্তাৰ নতুন পৰিকল্পনা যাতে কাম কাজবোৰ আৰম্ভ কৰে তাকে আমি আজি আহ্বান জনাইছোঁ অন্যথা ইয়াত কৰি আমি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰক বৰপেটা জিলা ছাত্ৰ সন্থা জিন্দাবাদ বৰপেটা জিলা ছাত্ৰ সন্থা জিন্দাবাদ জলসিঞ্চন অসম ছাত্ৰ সন্থা জিন্দাবাদ অসম ছাত্ৰ সন্থা জিন্দাবাদ বৰপেটা জিলা ছাত্ৰ সন্থা জিন্দাবাদ বিভাগৰ কাম নাই জলসিঞ্চন বিভাগৰ কাম নাই